ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মে মাহৰ 18 তাৰিখ বাৰ হ'ব শনিবাৰ অসমীয়া জেঠ মাহৰ 4 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজিৰ তিথি হ'ব শুক্লা দশমী তিথি নক্ষত্ৰ হ'ব উত্তৰ ফাংগনি নক্ষত্ৰ তাৰ পিছতে হস্তা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব হৰ্ষণ যোগ আজি কৰণ হ'ব গড়কৰণ তাৰ পিছতে বনিষ্কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব কন্যা ৰাশি আজিৰ বন্ধুসকল জন্মত কন্যা ৰাশি ক্ষুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ নৰগণ মৰণত ত্ৰিপদ যোগ আজিৰ সূৰ্য উদয় হ'ব 4:40 সূৰ্যাস্ত সময় হ'ব 6:00 বন্ধুসকল আপোনালোকে প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতেকৈ চাবৰ বাবে বা পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কিতানলৈ আগবাঢ়িছো আহক ৰাশিফল কিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে গহৰ আপোনালোকৰ পৰিস্থিতি ভাল হৈ আহিছে আজিৰ দিনটোত স্বাস্থ্য সম্পৰ্কে কিন্তু সমস্যাত আপুনি কিছু উন্নতি অনুভৱ কৰিব যদি আপোনালোকৰ কিছু হেলথৰ প্ৰবলেম চলিছিল বা শাৰীৰিকভাৱে অসুস্থতা অনুভৱ কৰি আছিল কিছু বেটাৰ ফিল কৰিব ব্যক্তিগত কামত মনোনিৱেশ কৰিব পাৰিব এজন জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আপোনালোকে মানি চলক আজিৰ দিনটোত ভাল এটা প্ৰতিফলন দেখিব আজিৰ দিনটোৰ ভিতৰত যিকোনো বিশেষ সিদ্ধান্ত লোৱাৰ সময়ত সাৱধান হোৱাটো প্ৰয়োজন যিকোনো সিদ্ধান্ত এনি ডিসিজন আপোনালোকে লওঁতে সাৱধান হওক বুলি কৈছে সৰু ভুল এটাই আপোনালোকৰ ডাঙৰ বিপদৰ সৃষ্টি কৰিব পাৰে গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব মাটি আৰু সম্পত্তিৰ সৈতে জড়িত বিষয়ত ধন সম্পৰ্কীয় লেনদেন তৎক্ষণাত আপোনালোকে নকৰিব ভাবি চিন্তি আগবাঢ়ক বুলি কৈছে আপোনালোকৰ ল'ৰা-ছোৱালীৰ কাম-কাজৰ ওপৰতো চকু ৰাখক বৈবাহিক জীৱনত ব্যৱসায়ত বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কাৰ্যকলাপ আৰু ব্যৱস্থা উন্নত কৰাৰ প্ৰয়োজন আছে ব্যৱসায়টো উন্নতৰ প্ৰয়োজন আছে কৰ্মক্ষেত্ৰতো কৰ্মচাৰীসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰি থাকিব চৰকাৰী চাকৰিয়ালসকল বা চৰকাৰী কাম কৰা মানুহে অনৈতিক কামত আগ্ৰহী হ'ব নালাগে নহলে নিজৰ বিপদ নিজে মাতি ল'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব পৰিয়ালত সম্প্ৰীতি বজাই ৰাখক ইজনে সিজনৰ ওপৰত বিশ্বাস বিলিভ আৰু সন্মান আপোনালোকে এইকেইটা ৰাখিব লাগিব আজি কিন্তু ভুল প্ৰেমৰ সম্পৰ্কে ক্ষতি কৰিব পাৰে গতিকে প্ৰেম জীৱনত কিছু ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিছু প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ৰক্তচাপ আৰু ডায়াবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগে আজিৰ দিনটোত মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ৰাশিফলৰ ভিডিঅ'সমূহ আগতেকৈ পাবৰ বাবে আপোনালোকৰ দিনটো শুভ হওক মহাদেৱৰ কৃপাত আধৰুৱা কামখিনি পূৰণ হওক ওম নমঃ শিৱায় বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে আজিৰ দিনটোত কিছু সময়ে নিজৰ দৈনন্দিন যি কাম কাজ আছে যিখিনি আপোনালোকৰ দৈনন্দিন আপোনালোকৰ কাম কাজখিনি কৰি আছে বা কামৰ পদ্ধতি কিছু সলনি কৰিলে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব গতিকে কিছু পৰিৱেশ আৰু পৰিস্থিতি চাই আপোনালোকে সেইখিনি ক্ষেত্ৰত উন্নত কৰাৰ বাবে চেষ্টা কৰক বুলি কৈছে ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ সক্ৰিয়তাৰ বৃদ্ধি পাব সন্মান বৃদ্ধি পাব আজি দিনটো কিন্তু নিজৰ শৰীৰৰ প্ৰতি ধ্যান ৰাখক ফিটনেছৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক বুলি কৈছে মনত ৰাখিব আজি দিনটোত বিশেষকৈ সামাজিক কামৰ লগতে পাৰিবাৰিক বিষয়বোৰতো গুৰুত্ব দিব লাগিব সমাজত যেনেকৈ আপোনালোকে উন্নতিৰ কাৰণে কিছুমান ক্ষেত্ৰত চেষ্টা কৰে বা কাম কৰে ঠিক সেইদৰে আপোনালোকৰ ঘৰখনতো আপোনালোকৰ বা পাৰিবাৰিক সমস্যাবোৰ বা বিষয়বোৰো আপোনালোকে গুৰুত্ব সহকাৰে ল'ব লাগিব বেয়া উদ্দেশ্য থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক নিগেটিভ লোকৰ পৰা যিসকল মানুহ বেয়া অথবা বেয়া সংগ লগৰ পৰা আপোনালোকে আঁতৰত থাকক কোনো ঘনিষ্ঠ বন্ধু বা আত্মীয় আপোনালোকৰ বিপদৰ কাৰণ হৈ পৰিব পাৰে কিছুমান ক্ষেত্ৰলৈ গতিকে সাৱধান হ'ব লাগিব কিছু ক্ষেত্ৰত ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত ব্যৱস্থা সঠিক হৈ থাকিব কিন্তু কোনো কাম আপোনালোকে কাইলৈ কৰিম পৰহিলৈ কৰিম বা নেক্সট উইকত কৰিম এনেকুৱা ধৰণৰ যদি এনেকৈ ভাবি থাকে পিছুৱাই দি থাকে তেনেহ'লে নিজৰে সমস্যা হ'ব পাৰে গতিকে সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আভ্যন্তৰীণ ব্যৱস্থা সঠিক হৈ থাকিব কৰ্মচাৰী আৰু যি আপোনালোকৰ সহকৰ্মী আছে সেই সকলৰ পৰা সহযোগিতা লাভ কৰি থাকিব আজিৰ দিনটোত পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰৰ গুৰুত্ব দিয়ক বৰ্তমান সময়ত কিছু নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পৰিৱৰ্তিত পৰিৱেশত সাৱধান হওক বুলি কৈছে সংক্ৰমণৰ সমস্যা বাঢ়িব পাৰে জ্বৰ কাহ আদি সমস্যা হ'ব পাৰে গতিকে নিজৰ হেলথৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিব লাগিব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং
হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজিৰ দিনটো ঘৰুৱা কামত ব্যস্ত হৈ থাকিব কিন্তু টকা পইচা লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব আজিৰ দিনটোত আপোনালোকৰ ঘৰৰ ৰক্ষণাবেক্ষণ ঘৰ মেৰামতি বা ঘৰৰ উন্নতি সম্পৰ্কীয় কামত ব্যস্ত থাকিব আজিৰ দিনটোত পৰাপক্ষত আপোনালোকে বাজেট বনাই এখন তালিকা বনাই অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক বুলি কৈছে দেখিব আপোনালোকৰ আৰ্থিক অৱস্থা অলপ হলো ভাল হ'ব আজি পৰিয়ালৰ সৈতে সময় কথা বা ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত নীতি নিৰ্ধাৰণ কৰা হ'ব পাৰে বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত কাম কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব আপোনালোকৰ চিন্তাৰ শলাগ লোৱা হ'ব বিশেষকৈ ধ্যান ৰাখক খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু বিত্তীয় সম্পৰ্কীয় কামবোৰ সাৱধানে চম্ভালিব লাগিব কিছুমান মানুহে আপোনাৰ বিৰুদ্ধে উৰা বাতৰি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে খং নকৰিব শান্তিৰে কাম কৰি যাওক দেখিব সেইসকল ব্যক্তিয়ে এদিন এনেই শান্ত হ'ব গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায় সম্পৰ্কীয় নতুন প্ৰযুক্তিৰ বুজিব লাগিব শিকিব লাগিব টেকনলজি ইউজ কৰিব লাগিব ব্যৱসায় ক্ষেত্ৰত আপগ্ৰেডৰ প্ৰয়োজন আছে এই কামৰ সম্প্ৰসাৰণটো সঠিকভাৱে কাম কৰিব লাগিব উৎপাদনৰ লগতে বিপণনৰ প্ৰতি গুৰুত্ব দিব লাগিব ব্যৱসায় ক্ষেত্ৰত চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ব্যৱস্থা ইতিবাচক হ'ব আজিৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব ব্যস্ততাপূৰ্ণ দিন আজিৰ স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব ৰিসেণ্টলি যদি আপোনালোকৰ মাজত ভুল বুজাবুজি বৰ্তমানো হৈ আছে সেইখিনি সমাধান হ'ব প্ৰেমৰ সম্পৰ্কক লৈ যুৱক যুৱতীসকল অতি গুৰুত্ব আৰু সৎ হ'ব লাগে স্বাস্থ্যৰ ক্ষেত্ৰত দৈনন্দিন সুষম ৰুটিন আৰু খাদ্যাভ্যাসে আপোনালোকক সুস্থ কৰি ৰাখিব গতিকে খোৱা-বোৱাৰ প্ৰতি ধ্যান ৰাখক স্বাস্থ্যটো ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে অতিৰিক্ত কামৰ বুজাৰ আপোনালোকৰ ওপৰতো আজিৰ দিনটোত পৰিব পাৰে যাৰ বাবে আপোনালোকৰ কিছু টেনচন ভাগৰুৱা ক্লান্তি আদি হ'ব পাৰে বুলি কৈছে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কিন্তু কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব আজিৰ দিনটোত আজি ইতিবাচক দিশৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ দৈনন্দিন জীৱনত কিছু ইতিবাচক পৰিৱৰ্তন আনিব আজিৰ দিনটোত আপোনালোকে ভাল কিছুমান পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব আৰু পুৰণি মতানৈক্য আৰু ভুল বুজাবুজিবোৰ সময়মতে সমাধান কৰিব বুলি কৈছে ল'ৰা ছোৱালী বিশেষকৈ বৈবাহিক জীৱনত আপোনালোকৰ ল'ৰা ছোৱালীয়ে তেওঁলোকৰ প্ৰচেষ্টাৰ পৰা আকাংক্ষিত ফলাফল লাভ কৰিব জ্যেষ্ঠ লোকৰ অভিজ্ঞতাৰ সুবিধা লওক তেওঁলোকে বহুতো আপোনাৰ থাকি জ্যেষ্ঠ যি লোক আছে তেওঁলোকে বহুত জ্ঞান বা নলেজ আছে তেওঁলোকৰ পৰা দুটা কথা জানিবৰ বাবে শিকিবৰ বাবে চেষ্টা কৰক আপোনালোকৰ জীৱনত প্ৰতিফলিত কৰিবৰ বাবে চেষ্টা কৰক বা ইউজ কৰক ভাল এটা প্ৰতিফলন দেখিব আজিৰ দিনটোত চৌপাশৰ মানুহৰ বা আশে-পাশে থকা মানুহৰ কাম-কাজক আওকণ কৰক নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ আগতে টকা পইচা ইনভেষ্ট কৰাৰ বা সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰিব লাগিব ভালদৰে ক'ত প্ৰফিট হ'ব লষ্ট হ'ব নে লাভ হ'ব ভাল দিশ বেয়া দিশ সকলো চাব লাগিব পৰিয়ালৰ লগত আলোচনা কৰিহে আপুনি সফল হ'ব বুলি কৈছে ব্যৱসায়ত কাম কৰাৰ ক্ষমতাত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে নিজকে প্ৰমাণ কৰিবলৈ অধিক সংগ্ৰামৰ প্ৰয়োজন কষ্টৰ কৰি আপোনালোকে কৰিব লাগিব সংগ্ৰাম কৰিব লাগিব আপুনি কোনো জ্যেষ্ঠ বিষয় বা ৰাজনীতিবিদক আজিৰ দিনটোত লগ পাব পাৰে কৈছে আজিৰ দিনটোত পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শৃংখলাবদ্ধ কৰি ৰাখিবৰ বাবে যত্ন কৰক নহলে কিছু খালমিহলি বা সমস্যা আপোনালোকৰ হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কই পাৰিবাৰিক অনুমোদন পালে আপুনি সুখী হ'ব পাৰে আজিৰ দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰত সংক্ৰমণৰ সমস্যা ভাগৰ আপোনালোকৰ বৃদ্ধি পাব পাৰে বৰ্তমান পৰিৱেশৰ পৰা নিজকে আপোনালোকে বচাই চলিব লাগিব নিজৰ শৰীৰটোৰ নিজৰ হেল্থৰ প্ৰতি সদায় সজাগ আৰু সচেতন হৈ থাকিবলৈ চেষ্টা কৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কিন্তু অভিজ্ঞ লোকৰ সৈতে কথা পাতক জানিবৰ বাবে শিকিবৰ বাবে চেষ্টা কৰক ভাল প্ৰতিফলন দেখিব অথবা অভিজ্ঞ লোকৰ সৈতে আপোনালোকে কিছু ডিসকাস কৰক তেওঁলোকৰ নিৰ্দেশনা স্থবিৰ হৈ থকা কামে আপোনালোকৰ আজিৰ দিনটোত গতি লাভ কৰিব পাৰে পঢ়া শুনাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব ভাল ফলাফলৰ বাবে হাৰ্ড ওয়াৰ্কিং কৰিবই লাগিব আধ্যাত্মিক কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব ভগৱানৰ প্ৰতি আপোনালোকৰ বিশ্বাস আপোনালোকৰ শ্ৰদ্ধা যথেষ্ট থাকিব অত্যন্ত শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত ঘৰত সঠিক শৃংখলা বজাই ৰাখক বুলি কৈছে অনুশাসন বজাই ৰখাটো গুৰুত্বপূৰ্ণ ঘৰখনত ডিসিপ্লিন লাগিব তেতিয়াহে ঘৰখন আগবাঢ়ি যাব যি ঘৰত কোনো নীতি নিয়ম নাই অনুশাসন নাই সেই ঘৰত কেতিয়াও উন্নতি নহয় বুলি কৈছে গতিকে কিছুমান ক্ষেত্ৰত
শৃংখলাবদ্ধতা বজাই ৰাখিব লাগিব আৰু সঠিকভাৱে পৰিচালনা কৰিবও লাগিব বুলি কৈছে আৰ্থিক বিষয়ক লৈ আপোনালোকৰ ঘনিষ্ঠ কোনো এজনৰ লগত কিছু কাজিয়া পেচাল ভুল বুজাবুজি আপোনালোকৰ হোৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব আত্মীয়ৰ সৈতে সম্পৰ্ক দূৰত্বৰ সৃষ্টি হ'বলৈ নিদিব সদায় আত্মীয় মানুহৰ লগত সদায় সম্পৰ্কবোৰ ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক ব্যৱসায় সম্পৰ্কীয় পৰিস্থিতি একেই থাকিব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তন বা পৰিকল্পনা কৰিবলৈ অনুকূল সময়ৰ বাবে অপেক্ষা কৰক ভাল সময়ৰ বাবে ৱেইট কৰক যদিহে অংশীদাৰিত্বৰে পৰিকল্পনা কৰা হয় কিবা এটা যদি ব্যৱসায় কৰাৰ প্লেনিং কৰিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰাটো ইতিবাচক হ'ব ভাল হ'ব বুলি কৈছে ব্যৱসায়িক মানসিক চাপে পৰিয়ালৰ সুখ আৰু শান্তিৰ ওপৰত কিছু ছাঁ পেলাব নিদিব বুলি কৈছে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব প্ৰেমৰ সম্পৰ্কক এটা মধুৰ কৰি তুলিবলৈ সময় দিয়াটো জৰুৰী অৰ্থাৎ আপোনালোকে টাইম দিব লাগিব কোৱালিটি টাইম দিব নোৱাৰাৰ ফলত কিছুমান ক্ষেত্ৰত আপোনালোকৰ মাজত ভুল বুজাবুজি হ'ব পাৰে সন্দেহৰ ভাৱ আপোনালোকৰ উপজিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত গাড়ীখন চলাওঁতে সাৱধান হওক আজিৰ দিনটোত ৰিস্ক লোৱাৰ পৰা বিৰত থাকক আঘাত পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব গাড়ী মটৰ চলাওঁতে সাৱধানে চলাবলৈ চেষ্টা কৰক আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় কন্যা ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে ভাল হ'ব নিজৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক নিজে যিখিনি কৰিব পাৰে যিখিনি আপোনালোকৰ নলেজ বা আপোনালোকৰ প্ৰতিভা আছে সেইখিনি সম্পূৰ্ণ ইউজ কৰক ব্যৱহাৰ কৰক সম্পৰ্কীয় কাম কৰাৰ সম্ভাৱনা আছে আজিৰ দিনটোত যুৱক যুৱতীসকলে কোনো এটা প্ৰজেক্টত সফলতা বা বিশেষ কামত আপোনালোকে সাকসেছ বা সফলতা লাভ কৰিব পাৰে বুলি কৈছে আজি বিশেষ কিছুমান কথাৰ প্ৰতিও আওকাণ নকৰিব গুৰুত্ব দিব লাগিব আপোনালোকৰ কিবা ভুলৰ বাবে বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগত সম্পৰ্ক বিনষ্ট হ'ব পাৰে গতিকে সাৱধান হ'ব লাগিব এই ক্ষেত্ৰত পৰিয়াল আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলক আপোনালোকৰ যত্নৰ প্ৰয়োজন তেওঁলোকৰ হেলথৰ সমস্যা হ'ব পাৰে তেওঁলোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে গতিকে ঘৰত থকা পৰিয়ালৰ সদস্যসকল বা বয়োজ্যেষ্ঠসকলক আপোনালোকে যত্ন লওক যিমান পাৰে শুশ্ৰূষা কৰক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবলৈ চেষ্টা কৰক তেওঁলোকক হেপি কৰি ৰাখিবৰ বাবে চেষ্টা কৰক গতিকে তেওঁলোকৰ যত্ন ল'বই লাগিব বুলি কৈছে যেহেতু আপোনালোকৰ যেতিয়া প্ৰয়োজন হৈছিল তেওঁলোকে যথেষ্ট সহায় কৰিছিল এটো বুজিব লাগিব কিছু ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থা উন্নত কৰিব লাগিব আজি অধীনস্থ কৰ্মচাৰীৰ লগত কোনো ধৰণৰ বিবাদ হ'বলৈ নিদিব কাৰো লগত টক পেচাল হ'বলৈ নিদিব বুলি কৈছে বা নকৰিব অনুসন্ধান হ'ব পাৰে মিডিয়া বা ফোনত আপোনালোকৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত ঘৰ আৰু পৰিয়ালৰ সদস্যৰ লগত পৰিৱেশ সুষম হৈ থাকিব অত্যন্ত শুভ দেখা পোৱা গৈছে কিন্তু অসাৰ প্ৰেমত সময় নষ্ট নকৰিব গতিকে কেৰিয়াৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিয়মিত ব্যায়াম যোগাসন কৰক আজিৰ দিনটোতো পেশী টান হোৱাৰ সম্ভাৱনাৰ বাবে আপোনালোকৰ কান্ধৰ বিষ হ'ব পাৰে কিছু সমস্যা বাঢ়িব পাৰে গতিকে সদায় নিজৰ হেলথৰ প্ৰতি ধ্যান ৰাখিব নিয়মিত যোগাসন ব্যায়াম কৰক ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে আজি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় তুলা ৰাশি জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে গ্ৰহৰ ট্ৰেনজিট আপোনালোকৰ পক্ষত আপোনাৰ কঠোৰ পৰিশ্ৰম আপোনালোকৰ হাৰ্ড ওয়াৰ্কিং আপোনালোকৰ প্ৰচেষ্টাৰ সঠিক ফল লাভ কৰিবলৈ ওলাইছে আজিৰ দিনটোত ভাই ভনীৰ লগত সম্পৰ্কত মধুৰতা থাকিব আৰু কিছুদিন ধৰি চলি থকা নেতিবাচক ভুল বুজাবুজি ঘৰৰ কোনো ব্যক্তিৰ সৈতে যদি ভুল বুজাবুজি চলি আছিল পৰিয়ালত কোনো বিসংগতি চলি আছিল সেই সকলোখিনি ভুল বুজাবুজি বা সমস্যাখিনি সমাধান হোৱাৰ দিশত আগবাঢ়িব বুলি কৈছে বা আঁতৰি যাব আজিৰ দিনটোত বিশেষ কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ধনৰ লেনদেন সাৱধানে কৰক কাৰোবাক ধন ধাৰে দিয়াৰ আগতে আপোনালোকে 10 বাৰ চিন্তা কৰক সেই ব্যক্তিজনক টকা দিয়াৰ ফলত বা আপোনালোকে ধাৰলৈ দিয়াৰ ফলত সেই ব্যক্তিজনে আপোনালোকক সেই ধন ঘূৰাই দিয়াত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে নেকি সকলো দিশ চাব লাগিব ভাল বেয়া আতি গুৰি মাৰি আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবাঢ়িব লাগিব এই সময়ত অৰ্থনৈতিক অৱস্থা স্বাভাৱিক হ'ব আবেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক হৈ কামবোৰ সম্পূৰ্ণ কৰক বুলি কৈছে কোনোবা আপোনালোকক অন্যায়ৰ সুবিধা ল'ব পাৰে আপোনালোকৰ কিছুমান দুৰ্বলতাৰ সুযোগ ল'ব পাৰে কিছুমান ব্যক্তিয়ে গতিকে নিজৰ স্বাৰ্থৰ বাবে তেওঁলোকে আপোনালোকক অন্যায় কৰিব পাৰে বুলি কৈছে গতিকে সাৱধান হ'ব লাগিব প্ৰত্যেকটো মুহূৰ্ততে প্ৰত্যেকটো খোজতে ব্যৱসায়িক ক্ষেত্ৰত সম্পত্তি বা কমিছন সম্পৰ্কৰ ব্যৱসায়ত কিছু উন্নত চুক্তিৰ সম্ভাৱনা আছে বাহিৰৰ মানুহৰ লগত কোনো ধৰণৰ ব্যৱসায়িক চুক্তি নকৰিব তৎক্ষণাত কিয়নো প্ৰবঞ্চনা হ'ব পাৰে কিছুমান ক্ষেত্ৰত স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়েৰে সমস্যাবোৰ সমাধান কৰিব লাগে অৰ্থাৎ
কিছুমান সমস্যা আছে সাংসাৰিক জীৱন যাপনত বিশেষকৈ সমস্যা থাকে প্ৰবলেম থাকে সেইখিনি যদি আপোনালোকে মিলা প্ৰীতিৰে আপোনালোকে কিছুমান ডিসকাসৰে আপোনালোকে যদি সেইখিনি ক্ষেত্ৰত আগবাঢ়ে বা সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰে নিশ্চয়কৈ সমাধান হ'ব ঘৰৰ পৰিৱেশ ভাল হ'ব ভুল প্ৰেমৰ সম্পৰ্কৰ বাবে কিন্তু প্ৰেমৰ ক্ষেত্ৰত দূৰত্ব বজাই ৰাখক নহলে সমস্যা হ'ব পাৰে আপোনালোকৰ বাবে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰত গধুৰ আৰু তেলীয়া খাদ্যৰ পৰিহাৰ কৰক বুলি কৈছে বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰক নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 11 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব সাবস্ক্ৰাইব কৰি দিলে আপোনালোকে ৰাখিফলৰ ভিডিওসমূহ আগতীয়াকৈ লাভ কৰি থাকিব নটিফিকেশনবোৰ আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি গ্ৰহৰ অৱস্থানে আপোনালোকৰ বাবে কিছুমান বিশেষ পৰিস্থিতি সৃষ্টি কৰিবলৈ গৈ আছে ইতিবাচক মনৰ লোকৰ সৈতে ভাল মনৰ বা আপোনালোকে পবিত্ৰ কিছুমান মানুহৰ লগত আপোনালোকৰ সম্পৰ্ক বজাই ৰাখক ভাল মানুহৰ লগত ইতিবাচক মনৰ লোকৰ সৈতে যোগাযোগ থকাটো আপোনালোকে সুযোগ পাব আৰু তেওঁলোকৰ সৈতে টাইম স্পেন্ড কৰক দুটা কথা জানিব পাৰিব শিকিব পাৰিব অভিজ্ঞতা লাভ কৰিব জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবেও নীতিগত আৰু ব্যাপক পন্থা আপোনালোকে গ্ৰহণ কৰিব বুলি কৈছে আজিৰ দিনটোত অত্যন্ত শুভ দেখা পোৱা গৈছে গ্ৰহৰ অৱস্থানত কিছু প্ৰতিকূলতা থাকিব পাৰে উৰা বাতৰিৰ পৰা আঁতৰি থাকক আনৰ কথাত আওকাণ আপোনালোকে কৰক বুলি কৈছে নিজৰ কৰ্মৰ ক্ষেত্ৰত ফোকাছ দিয়ক কোনো কামৰ পৰা আকাংক্ষিত ফলাফল নাপালে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে কিছুমান ক্ষেত্ৰত যদি সাকসেস নহয় সফল নহয় কিছু আপোনালোকৰ টেনচন বাঢ়িব পাৰে ধৈৰ্য ধৰিলে ভাল হ'ব অদূৰ ভৱিষ্যতে আপোনালোকৰ কঠোৰ পৰিশ্ৰম সঠিক ফল পাব বুলি কৈছে গতিকে আজিৰ দিনটোতো সেইটো মনোভাৱেৰে আপোনালোকে কামখিনি কৰিব লাগিব আজিৰ ব্যৱসায়িক ক্ষেত্ৰত বেছিভাগ ব্যৱসায়িক কাম সময়মতে সম্পূৰ্ণ হ'ব অতিৰিক্ত কামৰ বোজা থাকিব কৰবাৰ পৰা যিকোনো পেন্ডিং বা আবদ্ধ ধন পোৱাৰ পৰা সকাহ পাব পাৰে ব্যৱসায়ত লোৱাৰ সুনিৰ্দিষ্ট সিদ্ধান্ত ভাল সিদ্ধান্ত লাভজনক বুলি প্ৰমাণিত হ'ব আজিৰ প্ৰেমৰ সম্পৰ্কত বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু বৈবাহিক সম্পৰ্কত কিন্তু দিনৰ মাজভাগত বিসংগতিৰ দৰে এটা আপোনালোকৰ পৰিৱেশ বা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে মনত ৰাখিব যে ঘৰৰ কথাবোৰ বাহিৰত ওলাই যোৱা বা আলোচনা কৰা উচিত নহয় গতিকে কিছুমান ক্ষেত্ৰত সাংসাৰিক জীৱন যাপনতে হওক বা আপোনালোকৰ ঘৰৰ পৰিৱেশতে হওক নিজৰ ঘৰত প্ৰবলেম চলিছে সমস্যা চলিছে কিন্তু সেইখিনি বাহিৰৰ মানুহৰ লগত আলোচনা কৰাৰ পৰা বিৰত থাকক ঘৰুৱা সমস্যা ঘৰৰ আপোনালোকে ঘৰৰ মানুহখিনি মিলি পেলাই সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক ভাল প্ৰতিফলন দেখিব এই দিশটোৰ প্ৰতি সদায় গুৰুত্ব প্ৰদান কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমানৰ বতৰৰ বাবে আপোনালোকৰ অলসতা বা এলাহ হ'ব পাৰে আপোনালোকৰ খাদ্যভাসৰ প্ৰতি গুৰুত্ব দিব লাগিব কিছু আপোনালোকৰ আলসি ভাৱ লেজিনেছ আপোনালোকৰ মনলৈ আহিব পাৰে গতিকে নিজকে ষ্ট্ৰং কৰি আগবাঢ়ি যাবলৈ লাগিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিবই শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰিলে ভিডিওটো লাইক এটা কৰি দিব আপোনালোকে আগতীয়াকৈ নটিফিকেশনবোৰ লাভ কৰি ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপুনি কিছু নতুন তথ্য পাব কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনালোকে জানিব পাৰিব যিবোৰ আপোনালোকৰ ভৱিষ্যত উপকাৰী বুলি প্ৰমাণিত হ'ব বা আপোনালোকৰ আগন্তুক দিনত কামত আহিব গতিকে সদায় এডুকেশ্যন লওক শিক্ষা লওক জানিবৰ বাবে চেষ্টা কৰক ঠিক সেইদৰে আপোনালোকে আজিৰ দিনটোত বিশেষ কিছুমান তথ্য আপোনালোকে লাভ কৰিব আপুনি নিজৰ আত্মবিশ্বাস আৰু চতুৰতাৰে আপোনালোকে যিকোনো কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব আৰু সেইখিনি কৰিবই লাগিব নিজে আগবাঢ়ি যাবৰ বাবে মনত ৰাখিব যে কোনো সিদ্ধান্ত লোৱাত বেছি সময় ল'ব নালাগে আজিৰ দিনটো অন্যথা কৃতিত্ব গুচি যাব পাৰে কিছুমান সুযোগো যাব পাৰে বিশেষকৈ যুৱক যুৱতীসকলে আপোনালোকে ঘূৰি ফুৰি হওক বা অসাৱধানতাৰে আপোনালোকৰ নিজৰ ভৱিষ্যতৰ সৈতে খেলা কৰা উচিত নহয় কেৰিয়াৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক নিজৰ ঘৰখনৰ চিন্তা কৰক মাতৃৰ পক্ষৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক আজিৰ দিনটোত ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত ব্যস্ততাপূৰ্ণ দিন হ'ব আকাংক্ষিত ফলাফল পোৱাত বিশেষকৈ কিছু পলম হ'ব পাৰে কিন্তু ধৈৰ্য ধৰিব লাগিব কিছুমান বিশ্বাসযোগ্য পক্ষৰ পৰা নতুন অফাৰ পাব পাৰে এইবোৰ লাভ কৰাৰ বাবে আপোনালোকে বেছি কথা নাভাবিব তৎক্ষণাত সিদ্ধান্ত লওক বুলি কৈছে চৰকাৰী কাম কাজত আপুনি আধিপত্য বিস্তাৰ কৰি থাকিব কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিব পাৰিব পৰিয়ালত অনুশাসিত আৰু শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক দেখিছে ইয়াৰ ৰিলেশ্যনশ্বিপত কৰবাত প্ৰবলেম আছে সমস্যা হ'ব পাৰে ইন ফিউচাৰত তেনেহ'লে দূৰত্ব বজাই ৰাখক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এলাহ আৰু নেতিবাচক চিন্তাই আধিপত্য বিস্তাৰ কৰিব পাৰে ধ্যান আৰু যোগাসনৰ সহায় লওক লাভজনক হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আপোনালোকে আমাৰ চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব
আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। যদি আপুনি কোনো সম্পত্তি সম্পৰ্কীয় ক্ৰয় বিক্ৰয়ৰ কাম চলি আছে বা কৰিব ওলাইছে তেন্তে আজি কিছু অনুকূল ফলাফল ওলাই আহিব পাৰে। আৰ্তজনৰ বন্ধু এজনক সহায় কৰি আপুনি সুখী অনুভৱ কৰিব। আজি নিজৰ ছাত্ৰৰ কথাও ভাবিব লাগিব। আনক সহায় কৰাৰ সময়ত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিব। আজি সময়মতে কাম সম্পূৰ্ণ কৰক আৰু আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব। আনৰ লাইফত ইণ্টাৰফেয়াৰ নকৰিব বা নোসোমাব। গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব। ইয়াৰ বাবে আপোনালোকৰ সুনাম হেৰুৱাৰ সম্ভাৱনা আছে। গতিকে নিজৰ কামৰ ক্ষেত্ৰত ফ'কাছ দিয়ক, গুৰুত্ব দিয়ক। কেনেকৈ পৰিচালনা কৰি আগবাঢ়ি যাব সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক। ঘৰত অতিথি আহিলে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামত কিছু বাধা আহিব পাৰে বুলি কৈছে, কিন্তু ঘৰৰ পৰিৱেশটো ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে। সংবাদ মাধ্যম বা আপোনালোকৰ যোগাযোগৰ উৎসৰ জৰিয়তে আপোনালোকৰ ব্যৱসায় সম্পৰ্কীয় মহান তথ্য লাভ কৰিব পাৰে। কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। এই তথ্য যিকোনো নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত সহায়ক বুলি প্ৰমাণিত হ'ব। কৰ্মৰত লোকে বিশেষকৈ কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ লগত তৰ্ক কৰিব নালাগে। নিজৰ কামখিনি আপোনালোকে কৰি পেলাই ধুনীয়াকৈ ঘৰলৈ আহক। কাৰো লগত আপোনালোকৰ অযথা তৰ্ক পেচাল আপোনালোকে নকৰিব। নিজৰ কাম কাজখিনি সদায় ভাল কৰিবৰ বাবে চেষ্টা কৰক। পৰিয়ালৰ ব্যৱস্থা আপোনালোকক সুখী কৰি ৰখাত বা ভাল কৰি ৰখাত আপোনালোকৰ বিশেষ সহযোগিতা আজিৰ দিনটোত থাকিব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে কিছু যুৱক যুৱতীসকলে। থাকিব লাগিব ৰিলেশ্যনত আৰু নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব, নহ'লে ইন ফিউচাৰত আপোনালোকৰ সমস্যা হ'ব পাৰে। গতিকে এই দিশটোৰ প্ৰতি আপোনালোকে আজিৰ দিনটোত ধ্যান ৰাখিব লাগিব। বতৰৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। এই সময়ত স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব, গতিকে গুৰুত্ব প্ৰদান কৰিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 4। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে, কিন্তু কিছুদিনৰ পৰা কাম কৰি থকা কামৰ বাবে উপযুক্ত ফলাফল পাবলৈ এটা অনুকূল সময়। ধৈৰ্য বজাই ৰাখক। আপোনাৰ আগত আপোনাৰ প্ৰতিদ্বন্দ্বীসকল পৰাজিত হ'ব। কিছু ক্ষেত্ৰত আয়ৰ উৎস আপোনালোকৰ বৃদ্ধি পাব। সময় সঠিক ব্যৱহাৰ কৰক কৈছে। সময় বিশেষকৈ আপোনালোকে সৎ ব্যৱহাৰ কৰক, তেতিয়াহে উন্নতি আপোনালোকে মুখ দেখিব বুলি কৈছে। কিন্তু অযথা খৰচো আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব। আজিৰ দিনটোত আহি থকা খৰচে আপোনালোকৰ আৰ্থিক অৱস্থাত কিছু নিগেটিভ প্ৰভাৱ বা বেয়া প্ৰভাৱ পেলাব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য আৰু সংযম বজাই ৰাখক। খং আৰু উত্তেজনাৰ বাবে যিকোনো কাম নষ্ট হ'ব পাৰে আজিৰ দিনটোত, গতিকে ধ্যান ৰাখিব লাগিব। কোনো ধৰণৰ খেলি মেলি হ'লে ঘৰৰ অভিজ্ঞ আৰু বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক। নিশ্চয়কৈ ভাল পৰামৰ্শ পাব আৰু উপকাৰো আপোনালোকৰ হ'ব। ব্যৱসায়ৰ কাম কাজ উন্নত হ'ব। উপকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰী কামৰ লগত জড়িত ব্যৱসায়ত সফলতা লাভ কৰিব। চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰা মানুহে হয়তো ভাল খবৰ পাব পাৰে। আজি পৰিয়ালৰ পৰিৱেশ সুখী হ'ব। ভুল সম্পৰ্ক প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ ভুল সম্পৰ্ক আপোনালোকৰ জীৱনটোক বিষাক্ত কৰিব পাৰে বুলি কৈছে। সমস্যাৰ সৃষ্টি কৰিব পাৰে। তেওঁলোকৰ পৰা আঁতৰি থাকক, নহ'লে সমস্যা বাঢ়িব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দিৰ দৰে সমস্যাৰ হ'ব পাৰে। অসাৱধান নহ'ব। উপযুক্ত চিকিৎসা গ্ৰহণ কৰক যদি আপোনালোকৰ হেল্থৰ কিছু প্ৰব্লেম চলিছে। গতিকে এইখিনি ক্ষেত্ৰত কাম কৰিব লাগিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক বুলি কৈছে। ৰোগৰ সৈতে যুঁজিব পৰা আপোনালোকে খাদ্য পাতিবোৰ গ্ৰহণ কৰক, ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। ওম নমঃ শিৱায়। এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো ইতিবাচক ফলাফল দেখিব। কিছুমান ক্ষেত্ৰত সাৱধানো হ'ব লাগিব। আজিৰ পৰিয়ালত সঠিক শৃংখলা বজাই ৰাখিবলৈ নীতি নিয়মৰ তৈয়াৰ কৰা হ'ব পাৰে, যিবোৰ ভাল হ'ব আপোনালোকৰ ঘৰখনৰ কাৰণে। ল'ৰা ছোৱালীৰ সঠিক আচৰণৰ বাবে মনত শান্তি থাকিব। ফোনযোগে আত্মীয়ৰ সৈতে যোগাযোগ ৰাখক বুলি কৈছে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ বহুত বেছি ভাল হ'ব, মধুৰতা আহিব। কিন্তু অচিনাকি মানুহৰ লগত লেনদেন কৰি নিজৰ ব্যক্তিগত কথাবোৰ শ্বেয়াৰ নকৰিব। গতিকে আপুনি আজি লগ পাইছে, কালি লগ পাইছে বা আপোনালোকে মানুহজনক ভালদৰে চিনি নাপায় বা আপোনালোকে সেই মানুহজনৰ বিষয়ে ভালকৈ আপোনালোকৰ অভিজ্ঞতা নাই বা আপোনালোকে সেই মানুহগৰাকী হওক বা ব্যক্তিগৰাকীক হওক আপোনালোকে সকলো ঘৰৰ কথা বা পাৰ্চনেল বা ব্যক্তিগত কথাবোৰ প্ৰকাশ নকৰিব, শ্বেয়াৰ কৰি নিদিব। যদি কোনো কামত কিবা বাধা থাকে তেন্তে ইয়াৰ মূল কাৰণ হ'ব আপোনালোকৰ অভিজ্ঞতাৰ কিছু অভাৱ বুলি কৈছে। ঘৰত ঘটি থকা সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক। ইয়াৰ ফলত পৰিস্থিতি উন্নত হ'ব। সৰু সৰু কথাবোৰ ধৰি নাৰাখিব। ঘৰৰ পৰিৱেশটো বা নিজৰ ঘৰখন নিজেই আপোনালোকে চাব লাগিব উন্নতিৰ বাবে। গতিকে সেইখিনি ক্ষেত্ৰত নিজে ভাবিব লাগিব, চিন্তা কৰিব লাগিব। ব্যৱসায়িক ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ সময় অনুকূল নহয়।
ব্যৱসায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আপোনালোকে যদি পৰাপক্ষত পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লয় তেওঁলোকৰ পৰা কিছু আপোনালোকে গাইডেন্স লয় নিশ্চিতভাৱে আপোনালোকে ল'বলৈ চেষ্টা কৰক আপুনি নিশ্চিতভাৱে সঠিক নিৰ্দেশনা পাব ভাল এটা পথ প্ৰদৰ্শন আপোনালোকে পাব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব সকলো সদস্য একেলগে বহি মনোৰঞ্জন আৰু আনন্দত সময় কটাব ইজনে সিজনৰ ভাৱবোৰ বুজি পাব আজি ঋতুভিত্তিক ৰোগে যেনে আপোনালোকৰ চৰ্দি জ্বৰ হ'ব পাৰে কিছু আপোনালোকৰ গাটো বিষ অনুভৱ কৰিব পাৰে বডি পেইন থাকিব গতিকে কিছুমান ক্ষেত্ৰত নিজৰ স্বাস্থ্যগত ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব টোপনিটো আপোনালোকে বেছি কৰক বুলি কৈছে দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক আৰু যিমান পাৰি আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰক নিজৰ শৰীৰটোৰ প্ৰতি যত্ন লওক ফিটনেছৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক ভাল এটা প্ৰতিফলন দেখিব সদায় নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে আৰু সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত বহুত বেছি আপোনালোকে কষ্ট কৰিব ষ্টাডি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবই লাগিব ভাল এটা বা উন্নত ৰিজাল্টৰ বাবে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতেকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মনৰ যি আপোনালোকৰ ইচ্ছা আছে পূৰণ হওক আৰু লগতে আপোনালোকে কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছো আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানেই ধন্যবাদ ওম নমঃ শিৱায়